হেল্ল' এভৰিৱান, কি খবৰ? এয়া ৰাতিপুৱা ডিউটি, সিহঁতক টিফিন চিফিন বনাই ৰেডি, দুইটাৰ কাৰণে টিফিন ৰেডি কৰি দিলোঁ। তাৰপিছতে বাকী কামখিনি আৰু কৰি যাম আৰু যিহেতু অফিচ যাবলৈও আছে। এতিয়া লাহেকৈ ভিতৰলৈ আহিছোঁ, য়োগা ছেশ্যন এটা কৰোৱালোঁ ৰাতিপুৱা যিহেতু থাকে। তাৰপিছত এতিয়া আহিছোঁ বিছনাখন পাৰিবলৈ। মানে কিমান যে সময় নাটনি হৈ যায় ৰাতিপুৱা সময়ত, অকণমানো বহিবলৈ সময় নাথাকে। মানে ঘৰ সৰা, কাঁহী বাতি ধোৱা, সকলোখিনি কাম কৰি ওলাই যাবলগীয়া হয়, নহয় জানো? তাকে আপোনালোকৰ কেনেকুৱা যায় ৰাতিপুৱাটো জনাবচোন কমেণ্টত। মোৰতো ৰাতিপুৱা এনেকৈয়ে যায়, অলপো সময় নাথাকে, এনেকৈয়ে যায় আৰু। কাৰণ যিহেতু কামখিনিতো কৰি যাবই লাগিব ন, কামখিনি নকৰাকৈতো যাব নোৱাৰি। অ'কে, এতিয়া ঘূৰি যাওঁ ব'লক জুলাইলৈ, 2025 জুলাই, আজি এবছৰ আগৰ। আচলতে আহিছিলোঁ ক'ত জানে? চাই থাককচোন ক'ত আহিছোঁ। আমি এতিয়া ধুনীয়াকৈ চোফাত AC লৈ একদম বহি আছোঁ গোটেইকেইটা। ক'ত আহিছোঁ ভাবি থাককচোন বাৰু। এইয়া দেখি গম পালে নহয়, আচলতে দেউতাই সেইদিনাখন গাড়ী এখন লৈছিলে আৰু এয়া আমি উঠি চাইছোঁ দেই ধুনীয়াকৈ। আৰু দেউতাই গাড়ী ল'লে বৰা হুণ্ডাইৰ পৰা। আচলতে দেউতাৰ মানে বহুত চখ, আৰু এইখন দেউতাৰ 8 নম্বৰ গাড়ী। প্ৰথম আছিলে এখন ফিয়েট। তো এয়া এতিয়া মায়ে অকণমান কিবা এটা নিয়ম কৰি দিছে আৰু তাৰপিছতে গাড়ীখন লৈ যোৱা হ'ব। আৰু গাড়ীখন কেনেকুৱা লাগিছে জনাব দেই। গোটেইখিনি আহক। এইটো সেইটো টিপিলে স্ক্ৰীনশ্বট উঠাই ফটো আহি যাব। ঠিক আছে। হৈছে নাই জানো? আমাক চাবি জমা দিলে, এতিয়া আমি গাড়ীখন লৈ যাওঁ আৰু ঘৰত গৈ পূজা কৰা হ'ল আৰু মাহঁতে। মই আকৌ পূজা থাকিবই নোৱাৰিলোঁ, কাৰণ জানেই নহয় য়োগা ক্লাছ থাকে। এই গাড়ীখন লৈয়ে এতিয়া লগে লগে মই এতিয়া য়োগা ক্লাছ কৰামগৈ। আৰামেই লাগিছে। ক'লৈ যাওঁ? মন্দিৰলৈ যাবা নেকি? মন্দিৰলৈ নাযাওঁ পিছে দাদা, কাইলৈ মঙলবাৰ যে কাইলৈ আহিব। কি হ'ল? হনুমান মন্দিৰ কি দিছে? কি হ'ল? আকাশখন চাই যা ওপৰত, আকাশখন ওপৰত চাই যা। এয়া কাপোৰ কানি নহ'লালোঁ, যিহেতু তাই অনলাইন কৰিছে। চ' মই ধুনীয়াকৈ ইনষ্ট্ৰাকশ্যন দি আছোঁ, তাই সেইদৰে কৰি গৈ আছে। উঠা, এতিয়া উঠিমুখে চোৱা নাচোন। অ'কে, প্লেন ক'লৈ যোৱা? প্লেন আকৌ তললৈ নামা, উঠিমুখে চোৱা নাচোন। য়েছ, আকৌ তললৈ যোৱা এতিয়া। য়েছ, গুড, কণ্টিনিউ কৰি থাকা। আৰু যিহেতু মই য়োগা ৰুমটো বনোৱাই আছিলোঁ, চ' অলপ চাবলৈ আহিলোঁ কিমানখিনিনো কাম আগবাঢ়িছে। এয়া দেখিছে, আজি সেইদিনাখন আচলতে লাইট লগোৱা হৈছিলে, চ' মই বোলো অকণমান চেক কৰি আহোঁগৈ। সেই তাকে আহিছোঁ। এয়া পুটি কটা হ'ল, গোটেই ৰং পৰি আছে তলত, দেখিছে নহয়।
আৰু ইয়াৰ পাছদিনাখন ওলাইছোঁ নিষ্ঠাৰ লগৰ এজনীৰ বাৰ্থডে খাবলৈ। যিহেতু মাৰ ঘৰতে আছিলোঁ সেই তেতিয়া যোৱা বছৰ, চ' এতিয়া এয়া পালোহি এতিয়া তাইৰ লগৰ ছোৱালী। গোটেইকেইজনী একদম পূৰা ধুনীয়াকৈ ষ্টাইলত আছে আৰু তাকে উইচ কৰা আকৌ হেপী বাৰ্থডে বুলি। পাৰিব নেকি দূৰৰ পৰা? অঁ নুনুমাইছে। এইফালে এইফালে আহে। আজিলৈ ইমানখিনিয়ে আৰু আকৌ এটা নতুন ব্লগত লগ পাই আছোঁ। আজিলৈ বাই বাই।